Hello guys, welcome to my YouTube channel Learning with Pitu. মই যেহেতু অসমীয়া গ্ৰামাৰৰ HSLC পৰীক্ষাত আহিবলগা যিমানবিলাক টপিক আছিল সেইবিলাক সকলোবিলাক আলোচনা কৰি আছিলোঁ। আজি মই অসমীয়া গ্ৰামাৰৰ এটি গুৰুত্বপূৰ্ণ টপিক যাৰ নাম হৈছে উপসৰ্গ আৰু এবিধ হৈছে অনুসৰ্গ। এই উপসৰ্গ কাক বোলে, অনুসৰ্গ কাক বোলে, উপসৰ্গ কেনে ধৰণৰ ব্যৱহাৰ হয় বা অনুসৰ্গ কেনে ধৰণৰ ব্যৱহাৰ হয় বা পৰীক্ষাত আহিবলগীয়া যিবিলাক উপসৰ্গ ব্যৱহাৰ বা অনুসৰ্গৰ ব্যৱহাৰ তাৰ ওপৰত আলোচনা কৰিম। যেহেতু মই ভিডিঅ'টো স্কিপ নকৰাকৈ আপোনালোকে লাষ্টলৈকে চাব, যিহেতু মই ভিডিঅ'টোত সকলো ধৰণৰ উপসৰ্গ অনুসৰ্গৰ সকলোবিলাক বিষয় সামৰি লৈছোঁ আৰু পৰীক্ষাত ইয়াৰ পৰাই আহিব আৰু অইন একো নাহে। গতিকে আপোনালোকে অতি কম সময়ৰ ভিতৰতে যিমানবিলাক নম্বৰ আছে সেইবিলাক লাভ কৰিব পাৰিব। গতিকে আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ লাষ্টলৈকে চাব আৰু মই ভিডিঅ'টো PDF-ৰ লিংক ডেছক্ৰিপশ্যন বক্সত দি দিম, আপোনালোকে যাৰ জৰিয়তে ভিডিঅ'টো আপোনালোকে PDF-টো ডাউনলোড কৰি ল'ব পাৰিব। এতিয়া উপসৰ্গৰ এবিধ হৈছে অব্যয়। উপসৰ্গ এবিধ অব্যয়। ইহঁতে নিজে কোনো অৰ্থ প্ৰকাশ কৰিব নোৱাৰে, মানে উপসৰ্গই নিজে কোনো ধৰণৰ অৰ্থ প্ৰকাশ কৰিব নোৱাৰে, কিন্তু ধাতুৰ আগত বহি বিভিন্ন অৰ্থ প্ৰকাশ কৰে। মানে যিবিলাক অব্যয় ধাতুৰ আগত বহি অৰ্থ প্ৰকাশ কৰে তাকে উপসৰ্গ বুলি কোৱা হয়। এতিয়া উপসৰ্গ বুলিলে চাই ল'ব আপোনালোকে অসমীয়া ভাষাৰ টোটেল কিমানটা উপসৰ্গ আছে। ইয়াত আছে প্ৰ, পৰা, অপসম, নি, অব, অনি, দূৰ, অভি, বি, অধি, সু, উদ, অতি, নি, প্ৰতি, অপি, পৰি, উপ, আহ। কিমানটা আছে টোটেল 20টা উপসৰ্গ আমি দেখিবলৈ পাইছোঁ। সেই উপসৰ্গসমূহনো কেনেধৰণে ব্যৱহাৰ হয় বা সেই উপসৰ্গসমূহ কিনো আমি তাক আলোচনা কৰিম। প্ৰ লগাই পেলাই আমি কিছুমান মই কৈছোঁৱেই ধাতুৰ আগত বহাইছে, সেইবিলাক ধাতুৰ আগত প্ৰখ্যাতি হয়, প্ৰগতি হয়, প্ৰতিশয়, প্ৰাৰম্ভ, এইবিলাক প্ৰলয়, প্ৰবল, প্ৰচলন, খ্যাতি, উৎকৰ্ষ, গতি, অতিশয়, আৰম্ভ, উৎপত্তি, ব্যৱহাৰ, উদ্ভৱ, আধিক্য, দক্ষতা আদি অৰ্থত ব্যৱহাৰ কৰা হয়। প্ৰণাম, প্ৰণয়, প্ৰণতি, প্ৰমাদ, প্ৰহাৰ, প্ৰচদ, প্ৰণয়ন, প্ৰশংসা, প্ৰগাদ, সেইবিলাক চাই ল'ব আপোনালোকে। তেনেদৰে পৰাটো পৰাভৱ, পৰাক্ৰম, পৰাধীন, এইবিলাক চাই ল'ব। অপকাৰ, অপব্যয়, অপদেৱতা, অপহৰণ, অপসাৰণ, এইবিলাক সমতো, সংগীত, সংযোগ, সংহাৰ, সঞ্চল, সংকিত, সম্পত্তি, এইবিলাক চাই ল'ব। আহিব পাৰে পৰীক্ষাত উপসৰ্গ লগাই পেলাই দুটা শব্দ লিখা। আপোনালোকে কি লিখিব লাগিব? সম্পদ লিখিব পাৰিব, সংস্কাৰ লিখিব পাৰিব, সংসাৰ লিখিব পাৰিব, এইটো পাৰিব অনুকাৰ, অনুৰূপ, অনুচৰ, অনুসন্ধান, অনুমোদন, এইবিলাক অৱতৰণ, অৱচেতন, এইটো ঘৃণা, নিন্দা, অভাৱ, নিশ্চয়, বিস্তাৰ আদি অৰ্থত ব্যৱহাৰ কৰা হয়। নিৰ্গত, নিৰ্ণয়, এইবিলাক চাই ল'ব। দূৰ, মই যিহেতু পঢ়ি নিদিওঁ, প্ৰত্যেকবিলাক পঢ়ি দিলে ভিডিঅ'টো দীঘল হৈ যায়। অভিটো আহিব পাৰে, অভিশাপ দিয়া, অভ্যুদয়, অভিনয়, অভিশ্বাস, এইবিলাক মানে কি অৰ্থত ব্যৱহাৰ কৰা হয়? প্ৰতি, প্ৰধান, সমীক, সন্মুখ, বিৰুদ্ধ, প্ৰশংসা, উন্নতি, উত্তম আদি অৰ্থত ব্যৱহাৰ কৰা হয়। অধি, সু, উৎসৱ, উৎকৰ্ষ, উদ্যত, উদ্ধাৰ, উচ্ছ্বাস, উচ্ছৃংখল, উদ্বাহু, এইবিলাক অৰ্থত ব্যৱহাৰ কৰা, মানে এইবিলাক শব্দত ব্যৱহাৰ হয়। অতীতো, অতিৰঞ্জিত, অতিক্ৰম, অত্যাচাৰ, অতীব, এইবিলাক প্ৰতি, পৰি, উপ, আছে। আটো আপোনালোকে চাব আগম, আগমন, আনয়ন, আকাৰ, আহাৰ, আকাশ, আবাস, আলাপ, আবেদন, আধাৰ, আলম্বন, আহ্লাদ, আভাস ইত্যাদি। তেনেদৰে আমি উপসৰ্গ যিহেতু 20টা আছে, সেই উপসৰ্গসমূহৰ ব্যৱহাৰ আপোনালোকক দেখাই দিলোঁ, শব্দবিলাক গঠন কৰিও দেখাই দিলোঁ। এতিয়া উপসৰ্গৰ পিছত আহিছে কি? অনুসৰ্গ। এতিয়া অনুসৰ্গ কাক বোলে জানিব লাগিব। অনুসৰ্গনো কি? এই অনুসৰ্গসমূহ কেনেধৰণে ব্যৱহাৰ হয় আমি চাম এতিয়া। যিবোৰ বৰ্ণসমষ্টি ক্ৰিয়া বা অন্য পদৰ পিছত বহি সিহঁতৰ অৰ্থ বিশেষভাৱে দেখুৱায় তাকে কি বুলি কোৱা হয়? অনুসৰ্গ। মানে যিবিলাক বৰ্ণসমষ্টিয়ে ক্ৰিয়া বা অন্য পদৰ পিছত বহি পেলাই যেতিয়া নতুন অৰ্থ প্ৰকাশ কৰে তাকে কি বুলি কোৱা হয়? অনুসৰ্গ বুলি কোৱা হয়। হক, হবলা, চোন, তো, হে, সি, হলে, এই, ই, কে, না, নো, গৈ, দে, দেই, পাই, একা আদি অনুসৰ্গ। হকটো, আমি খেলোঁ হওক, ঘৰলৈ যাওঁ আহা হওক, তোমালোকে আহিবা হওক ইত্যাদি। হবলা, সি তালৈ গৈছিল হবলা, আমি যাওঁ হবলা, এইবিলাক। চোন, তুমি এতিয়াই আহাচোন, আমি যে কৰোঁ। তুমি নাহিলেও মই যাম। তেনেদৰে তো, মই যামেইতো, মইতো যামেই, সিটো আহিবই। সিহে যাব,
সি যাবহে এইবিলাক ইটো হৈছে সি কাইলৈ গুৱাহাটীলৈ যাবই ইটো মোৰ কলমটো সি নিছে মই কালিলৈকে খবৰটো শুনা নাছিলোঁ মই কলিকতাৰ পৰা গৈটো আছে তেনেহ'লে দেখোন সি গ'ল দেখোন তোমাক মাতি থকা স্বত্বেও নাহিলা দেখোন তাৰ স্বভাৱ ভাল নহয় এইবিলাক পাই তাৰ যিহে খং মাতিবই নোৱাৰোঁ পাই এইবিলাক মই তালৈ যাব নোৱাৰোঁ মই হ'লে সভাত থাকিব নোৱাৰিম তুমি নগ'লে মোৰ হ'লে বৰ অসুবিধা হ'ব এইবিলাকে আছিলে উপসৰ্গ বা অনুসৰ্গ উপসৰ্গ কাক বোলে অনুসৰ্গ কাক বোলে মই যিহেতু অসমীয়া যিবিলাক ব্যাকৰণৰ যিবিলাক টপিক আছে চিৰিয়েলি ডিছকাছ কৰি আহিছোঁ যিবিলাক মেট্ৰিক পৰীক্ষাৰ বাবে আপোনালোকৰ অতি গুৰুত্বপূৰ্ণ আপোনালোকে PDF-ৰ লিংক ডেছক্ৰিপশ্যন বক্সত দিয়া আছে PDF-টো ডাউনলোড কৰি ল'ব মই যিমানবিলাক কৈছোঁ সেইবিলাকো চাব আৰু সেই PDF-টোৰ পৰা আপোনালোকে চাব যাৰ জৰিয়তে আপোনালোকে মেট্ৰিক পৰীক্ষাত অসমীয়া ব্যাকৰণৰ যিমানবিলাক প্ৰশ্ন আহিব সকলোবিলাক আপোনালোকে টাচ কৰিব পাৰিব বা সকলোবিলাক কৰিব পাৰিব আৰু যাৰ জৰিয়তে আপোনালোকে ভাল নম্বৰ লাভ কৰিব আজিলৈ ভিডিঅ'টো ইমানেই যদিহে ভিডিঅ'টো চাই ভাল পালে ভিডিঅ'টো লাইক কৰক চেনেলটোলৈ যদি নতুনকৈ আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰক সকলোৰে মাজলৈ চেনেলটো আগবঢ়াই দিয়ক ধন্যবাদ জয় অসম